মানুহে তেতিয়াই কান্দে যেতিয়া সি তাৰ মনৰ লগত যুদ্ধ কৰি হাৰি যায়। মানুহে যাক বেছি ভাল পায় তাকেই বেছি সন্দেহ কৰে, কাৰণ তাৰ প্ৰিয়জনৰ ভাগ কাকো দিব নিবিচাৰে। আঘাত বিপদ আছে বাবেইতো জীৱনৰ মূল্য আছে। ত্যাগ শোক অত্যাচাৰ নাথাকিলেতো জীৱনত কোনো সৌন্দৰ্যৰ বৈচিত্ৰ্যই নাথাকিলেহেঁতেন। বেছি হাঁহি ধেমালিত থকা মানুহবোৰেই ৰাতিৰ আন্ধাৰত অসহায় নিচিনা কান্দি থাকে। সম্পত্তি দেখি সম্পৰ্ক আৰু সৌন্দৰ্য দেখি ভাল পোৱা কেতিয়াও চিৰস্থায়ী নহয়। মানুহৰ দাম কেতিয়াবাহে জানা, যেতিয়া তুমি তাক আপোন ভাবি গুৰুত্ব দিবা। তেতিয়া সি তোমাক এনেকুৱা ভাও দেখুৱাব যেন তাৰ কাষত তোমাৰ কোনো গুৰুত্বই নাই। অহংকাৰ যাৰ ভিতৰত থাকে সি কেতিয়াও নিজৰ ভুল দেখা নাপায় আৰু আনৰ ভাল গুণো সি চাব নিবিচাৰিব। কাৰোবাক অসন্মান কৰিবলৈ শিক্ষাৰ দৰকাৰ নহয়, কিন্তু কাৰোবাক সন্মান কৰিবলৈ হ'লে শিক্ষাৰ দৰকাৰ হয়, আৰু সেইটো হ'ল মাক দেউতাকেই দিয়া শিক্ষা। তোমাৰ বন্ধু যেতিয়া বিপদত পৰিব তেতিয়া সি তোমাক নামাতিলেও সহায় কৰিবা, কিন্তু যেতিয়া সি আনন্দত থাকিব তেতিয়া সি নামাতিলে নাযাবা। এদিন তোমাৰ সৃষ্টিকৰ্তাই তোমাৰ হৃদয়ত সাঁচি থোৱা কষ্টবোৰ সুখত পৰিণত কৰিব। তুমি মাথো ধৈৰ্য ধৰা, নিৰাশ নহবা। সকলো ভালপোৱাবোৰ আৰম্ভ হয় সৰু সৰু সপোন আৰু আশা লৈ, আৰু বেছিভাগ সম্পৰ্কবোৰ শেষ হৈ যায় সৰু সৰু অবিশ্বাস আৰু অৱহেলাৰ কাৰণে। বেয়া সময় গোটেই জীৱন নাথাকে, কিন্তু বেয়া সময়ত যিসকলে বেয়া ব্যৱহাৰ কৰে সিহঁতক গোটেই জীৱন মনত থাকে। অসীম ভালপোৱা থকা স্বত্বেও কিছুমান সম্পৰ্ক ভুল বুজাবুজিৰ কাৰণে শেষ হৈ যায়। অতি সোনকালে খং কৰা মানুহবোৰৰ মনত বহুত ভালপোৱা থাকে, কিন্তু সকলোৱে সেইটো বুজিব নোৱাৰে। খং আৰু জেদ কমাবলৈ শিকক, কাৰণ এই খঙৰ কাৰণেই বহুত ভাল সম্পৰ্কবোৰ এদিন শেষ হৈ যায়। খং, অভিমান, অভিযোগ মূৰ্খ আৰু নিৰ্বোধসকলে কৰে। বুদ্ধিমান সকলেতো পৰিস্থিতি পৰিৱৰ্তন বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।